প্ৰথমতে মই আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই সুজি আৰু নাৰিকলৰ লাডু বনাইছো। এই সুজি আৰু নাৰিকলৰ লাডুটো সকলোৱে বনাবলৈ জানে, তথাপিতো মইনো কেনেকৈ বনাইছো তাকে মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম। আৰু এই সুজিৰ লাডুটো ইমানেই সহজ পদ্ধতিৰে বনাইছো, সকলোৱে বনাব পাৰে আৰু প্ৰথমবাৰ যদিও কোনোবাই বনায় তথাপিতো এই লাডুটো বেয়া নহয়। মানে ধুনীয়াকে লাডুটো বান খাব আৰু এই লাডুটো এমাহ দুমাহ 3 মাহলৈকে বেয়া নহয়। সেইকাৰণে মই ভাবিলো মইনো কেনেদৰে এই সুজিৰ লাডুটো বনাইছো তাকে মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম। আৰু আহকচোন মই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। প্ৰথমে মই গেছত কেৰাহী এখন পাতি দিছো আৰু গেছটো জ্বলাই কেৰাহীখন মই গৰম হ'বলৈ দিলো। আৰু এতিয়া মই ইয়াতে এয়া এচামুচ দেশী ঘি দি দিছো। এইটো মই দেশী ঘি ইউজ কৰিছো, যিকোনো ঘি ইউজ কৰিব পাৰি। আৰু যিসকলে ঘিউ বেয়া পায় তেওঁলোকে নিদিলেও একো কথা নাই। আৰু ঘিখিনি মেল্ট হৈ গ'লে আৰু ইয়াতে মই এতিয়া দিম এই কাপটোৰে, এইটো মেজাৰমেণ্ট কাপ হয়, একাপতকৈ অকণমান কমেই হ'ব, চুজি দিছোঁ। আৰু এনেকুৱা কাপ নাথাকিলে ঘৰত থকা যিকোনো ষ্টিলৰ বাতি বা কাপেৰেও জোখটো ল'ব পাৰি। এতিয়া মই চুজিখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ আৰু চুজিখিনি মই অলপ দেৰি ভাজি ল'ম ল' মিডিয়াম ফ্লেমত। বেছি ৰঙা হ'বলৈ নিদিওঁ, অলপ বগা হৈ থকাকেই ভাজি ল'ম। আৰু যাতে চুজিৰ কেঁচা গুণটো যায়, অকণমান ভজা ভজা গুণটো আহে, কিন্তু কালাৰটো ৰঙা হ'বলৈ নালাগে, তেনেকুৱা ধৰণে মই চুজিখিনি ভাজি ল'ম। এয়া মোৰ চুজিখিনি ভাজি হৈছে আৰু চুজিৰ পৰা বহুত ধুনীয়া এটা ঘিউৰ আৰু ভজা চুজিৰ গন্ধ আহিছে। এতিয়া মই ইয়াতে নাৰিকলৰ পাউডাৰ মিলাম। এয়া দেখিছেনে, এয়া শুকান নাৰিকলৰ পাউডাৰ হয়, ডেচিকেটেড নাৰিকল বজাৰত পেকেটত কিনিবলৈ পায়, সেয়া লৈছোঁ। আৰু যিটো কাপেৰে মই চুজি লৈছিলোঁ সেইটো 3 ভাগৰ 1 ভাগ হয়। আৰু এইখিনি নাৰিকলৰ গুড়ি মই ইয়াত মিলাই দিছোঁ। আৰু এইখিনি চুজিৰ লগতে অকণমান ভাজি ল'ম। বেছি ভাজিব নালাগে, শুকান নাৰিকল হয়, বেছিকৈ ভাজিব নালাগে। কেঁচা নাৰিকল হোৱা হ'লে অকণমান দেৰি বেছি ভাজিব লগাত পৰিল হয়। এতিয়া আমাৰ চুজি আৰু নাৰিকল ধুনীয়াকৈ মিলি গৈছে আৰু ধুনীয়া এটা গন্ধ ওলাইছে নাৰিকলৰ, আমাৰ ভজাও হৈ গৈছে। এতিয়া সেই একেখন কেৰাহী মই কাপোৰ এখনেৰে চাফা কৰি লৈ আকৌ গেছত পাতি দিলোঁ। আৰু এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ। 3 চামুচমান পানী হ'ব, বেছি পানী নহয়। আৰু যিটো কাপেৰে চুজি লৈছিলোঁ সেই কাপৰ আধা, এইটো আধা কাপৰ মেজাৰমেণ্ট কাপ হয়, চেনি লৈছোঁ আৰু চেনিখিনি আমি ইয়াতে দি দিম। আৰু এইখিনি এতিয়া মই চেনিখিনি গলাই ল'ম। এয়া মই চেনিখিনি ধুনীয়াকৈ গলাই লৈছোঁ। মোৰ ধুনীয়াকৈ উতল আহি গৈছে আৰু ইয়াত মই পানী আৰু 2-4 চামুচমান মিলাই দিছিলোঁ দেই, সেইটো ভিডিঅ' কৰিবলৈ নহ'লে বাৰু। পানী প্ৰথমতে মই 2-3 চামুচমান দিছিলোঁ, তাৰপিছত আৰু 2-3 চামুচমান, মানে 5 চামুচমান পানী, চাহ খোৱা চামুচেৰে মই পানী দিছোঁ আৰু আধা কাপ চেনি দিছোঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গ'ল। একো জঞ্জট নাই, একো চাবলৈ দৰকাৰ নাই 1টাৰ 2টাৰ চাহ চেনি হৈছেনে নাই হোৱা, মাত্ৰ চেনিখিনি ধুনীয়াকৈ গলিলেই হয়। এতিয়া মই ইয়াতে দিম অকণমান, আধা চামুচতকৈ কম ইলাচি পাউডাৰ। ইলাচি পাউডাৰ দিলে সোৱাদ লগা হয়, গন্ধটো ধুনীয়া হয়। আৰু এতিয়া মই যিখিনি চুজি ভাজি থৈছিলোঁ নাৰিকলৰ সৈতে, সেইখিনি মই ইয়াত ধুনীয়াকৈ মিলাই দিম। গোটেইখিনি মই দি দিছোঁ। এয়া, আৰু গেছটো মই চিমত ৰাখিছোঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াত আৰু এটা বস্তু দিম, সেয়া হৈছে পাউডাৰ গাখীৰ। ইয়াত আপোনালোকে বাদাম মিলাব পাৰে, ড্ৰাই ফ্ৰুট মিলাব পাৰে, কিন্তু একদম পিচি মিহি কৰি মিলাব লাগিব, গোটা গুটিকৈ মিলাব নালাগে। আৰু মই সেই বাদাম বা ড্ৰাই ফ্ৰুট একো মিলোৱা নাই, মাত্ৰ পাউডাৰ গাখীৰ হয়, যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে। 2 চামুচ ডাঙৰ চামুচে এয়া মই মিলাই দিছোঁ। বহুত সোৱাদ লগা হয়।
এয়া মই ধুনীয়াকৈ হাতাখনৰ পৰা এৰুৱাই দিছোঁ চুজিখিনি। এতিয়া মই কি কৰিম, 5 মিনিট ঢাকোনখন লগাই ঢাকি থৈ দিম। তেতিয়া আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব আৰু ঠাণ্ডাও হৈ যাব। তাৰপিছত মই আপোনালোকক দেখুৱাম। এয়া আমাৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই ঢাকোনখন খুলি চাওঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি কাঁহী এখনত উলিয়াই ল'ম। এয়া আমাৰ চুজিৰ মিশ্ৰণখিনি ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ অলপ মঠি ল'ম, আটাৰ এটা ডো মঠাৰ দৰে। আৰু এই মিশ্ৰণটো মোৰ ধুনীয়া জোখত হৈছে, বেছি ডাঠো হোৱা নাই আৰু বেছি পাতলো হোৱা নাই, একেবাৰে ধুনীয়া জোখত হৈছে। যদি অকণমান আপোনালোকৰ পাতল হয় তেতিয়া নাৰিকলৰ গুড়ি মিলাই দিব পাৰে। নাৰিকলৰ গুড়ি অকণমান মিলাই দিলে ধুনীয়াকৈ ডাঠ হৈ যাব। আৰু যদি ডাঠ হয় তেতিয়া অকণমান চেনিৰ পানী মিলাই দিব পাৰে বা গৰম পানী অকণমান কৰি ইয়াত মিলাই দিলে অকণমান তেতিয়া পাতলীয়া হ'ব, নতুবা অকণমান ঘি মিলাই দিব। মোৰ বাৰু একো মিলাব লগা হোৱা নাই। এয়া দেখিছেনে, মোৰ ধুনীয়াকৈ এটা মিশ্ৰণ তৈয়াৰ হৈ গৈছে। অকণমান হাতত ঘি লগাই লৈছোঁ আৰু ইয়াৰ পৰা অকণমান মিশ্ৰণ মই লৈ ল'ম চুজি আৰু নাৰিকলৰ। আৰু লাডুটো আপোনালোকে যিমান ডাঙৰ বনায় সেই হিচাপে ল'ব লাগিব। আৰু মই এতিয়া এই চুজি আৰু নাৰিকলৰ মিশ্ৰণটো হাতেৰে অলপ অলপ জোৰত জোৰত মুঠিয়াই দিছোঁ। দেখিছেনে, এয়া মোৰ ধুনীয়াকৈ মুঠিওৱা হৈ গৈছে। এইটো চাওকচোন কিমান ধুনীয়াকৈ মোৰ লাডুটো হৈ গৈছে। এইটো চাওক। আৰু এই লাডুটো বহুত দিনলৈ বেয়া নহয় দেই, মই সঁচাকৈ কৈছোঁ। মই প্ৰায় এই লাডুটো বনাওঁ, বিহু বুলিয়েই নহয়, মই এনেকৈও বনাই থওঁ। মোৰ খুব ভাল লাগে চুজি আৰু নাৰিকলৰ লাডু বনাবলৈ। অকণমানো দিগদাৰী নহয়। নজনা মানুহ পটককৈ এই প্ৰচেছত যদি বনায়, এই পদ্ধতিৰে যদি বনায়, লাডুটো ধুনীয়াকৈ হৈ যাব। এয়া মোৰ এটা লাডু হৈ গ'ল। মই আৰু এটা লাডু আপোনালোকৰ আগত বনাই দেখুৱাম। একদম ধুনীয়া ফৰফৰীয়া হৈছে। এয়া একদম জোৰত জোৰত মুঠিয়াই দিব লাগিব এনেকৈ। আৰু গৰমে গৰমে নবনালেও একো কথা নাই, একদম ঠাণ্ডা হৈ গ'ল, হাতেৰে চুব পৰা। মই ঠাণ্ডা হ'লেই বনাওঁ। চুজিৰ লাডু বনালে বহুতে কয় গৰমে গৰমে বনাব লাগে, হাত পুৰি যায়। মোৰ একো কথা নাই, একদম ঠাণ্ডা হৈ গ'ল, একেবাৰে ঠাণ্ডা হৈ গ'ল ধুনীয়াকৈ। মই এয়া দেখিছেনে, ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ মই একদম বনাই আছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈ যায়। আৰু এইটো মোৰ আৰু এটা লাডু হ'লনে ধুনীয়াকৈ। এইটো চাওক কি ধুনীয়া লাডু হৈছে, দেখিছেনে বাৰু। এইটো অকণমানো বেয়া নহয়, একদম সোৱাদ হয় খাবলৈ। দুটা লাডু মই এয়া ধুনীয়াকৈ একদম কাঁহীত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে লাডু দুটা। এতিয়া মই এনেদৰে গোটেই লাডুখিনি বনাই ল'ম। এয়া মোৰ ধুনীয়াকৈ লাডুকেইটা বনাই হৈ গ'ল। চুজিৰ লাডুকেইটা মই ধুনীয়াকৈ কাঁহীখনত সজাই দিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে। লাডুকেইটাৰ ওপৰত অকণমান মই ড্ৰাই ফ্ৰুট দি সজাই দিছোঁ। থাকিলে দিব লাগে, নাথাকিলে একো কথা নাই। যিকোনো ড্ৰাই ফ্ৰুট দি সজাই দিব পাৰে। আৰু ড্ৰাই ফ্ৰুট দিলেও বা নিদিলেও চুজিৰ লাডুৰ সোৱাদটো বহুতেই ভাল লাগে নহয়নে, চাহৰ লগত আৰু বিহুৰ পিঠাৰ লগত। চুজিৰ লাডু এটা নিদিলে ভাল নালাগে। সেইকাৰণে সকলোৱে বিহুত চুজিৰ লাডু বনায়ে আৰু সকলোৱে বনাবও জানে। মই ভাবিলোঁ মইনো কেনেদৰে বনাওঁ তাকেই মই আপোনালোকৰ আগত দেখুৱালোঁ। আৰু মই বনোৱা পদ্ধতিটো একেবাৰে সহজ। আৰু এনেদৰে বনালে প্ৰথম যদি কোনোবাই বনায় তেওঁৰো মানে লাডুকেইটা বান্ধ খাব। লাডুকেইটা বান্ধ খাওঁতে একো দিগদাৰী নহয়, বহুত ধুনীয়াকৈ বান্ধ খায়। আৰু এনেদৰে যদি আপোনালোকে বনাইছে জানেই, যদি বনোৱা নাই তেনেদৰে বনাই চাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ভোগালী বিহুৰ সকলোকে মই আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।